পৰিয়ালৰ ফালৰ পৰা গোচৰ এটা তৰা হৈছে আজি গুৱাহাটী উলুবাৰী অফিচাৰ ইনচাৰ্জ CID ডিপাৰ্টমেণ্টৰ মই আছোঁ। প্ৰথম গৰিমা আছে, তাৰপিছত ভণ্টি জুবিনৰ ভণ্টি পামী আছে, ডক্টৰ পামী বৰঠাকুৰ, আৰু মই কৰিছোঁ মনোজ বৰঠাকুৰে। নাই, ডিটেইলছটো এতিয়ালৈকে আপোনাক মই ক'ব নোৱাৰোঁ। কেলৈ আজি মই 5টা বজাতে আহিলোঁ যে গুৱাহাটীৰ পৰা, আবেলি সিহঁতি দিছে। মই আহিছোঁ, মোৰ হাততে সেই ফাইনেল কপিটো পৰা নাই। এতিয়া সেইকাৰণে ডিটেইলছটো ক'ব নোৱাৰিম। কিন্তু এটা কথা হ'ল, মেইনলি এণ্টায়াৰ টিমকে কৰাৰ কাৰণে, কুৱেশ্যনিং কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ CID ডিপাৰ্টমেণ্ট। ছিংগাপুৰৰ সেই গোষ্ঠীটো, যিটো গোষ্ঠীয়ে তেওঁলোকক মাতি নিছিলে, সেই গ্ৰুপটোকো আওতালৈ আনিবলৈ কৈছোঁ। আৰু মেইনলি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই প্ৰাইম এটা তেখেতসকলে একিউজড বুলি আমি ভাবিছোঁ। গতিকে ইনভেষ্টিগেশ্যন কৰিব আমিও অনুভৱ কৰিছিলোঁ। কিন্তু কথাটো হ'ল কি, আমি গোটেই এণ্টায়াৰ ফেমিলিয়ে নহয়, গোটেই এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ গ'ল, যিটোত আমি ঠিক হেৰুৱাই পেলাইছিলোঁ নিজৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল যে আমি থানালৈ যাবলৈ যে আমি কেছ এটা প্ৰথম ফাইল কৰি সেই কথাটো উপলব্ধি কৰি বা কৰি পেলাই দৌৰ মাৰি যোৱাত অকণমান পলম হৈছে। তাৰ কাৰণে আমি একো নাই, সেইটো আমি মেনশ্যন কৰিছোঁ। এতিয়া সেইটো চাৰ্কামষ্টেঞ্চিয়েল যিটো বাধ্য কৰিছে আমাক। কিন্তু আমি ভাবোঁ একো ঠিক আছে, এইটো আমি এটা থ'ৰ' হ'ব বুলি আমি জানো। ডেফিনেটলি আমি অসমৰ গোটেই জনসাধাৰণে জাষ্টিছ পাব লাগিব। এইটোৱে আমি এবছলুটলি আমি বিশ্বাস কৰোঁ যে খুব সোনকালে এইটো এষ্টাব্লিছ হ'ব। মুখ্যমন্ত্ৰীটো অল টাইম তেওঁ এইটোৰ ওপৰত নজৰ ৰাখিছে, আৰু পাৰ্টিকুলাৰলি হি হেজ টেকেন এ লট অফ ষ্টেপছ। আমি চাইছোঁ, আমি খুব মাইনুটলি অবজাৰ্ভ কৰিছোঁ। আমি ভাল পাইছোঁ মনতে যে তেখেতে ইমান গুৰুত্ব দিছে গোটেই কথাটোতে। হ'ল ঠিক আছে, নহয়, মই কৈছোঁৱে যে কিছু পলম হৈ গৈছে। সেইটো কাৰণে আমি এটা ৱেভত আমি উটি যোৱা দি গ'লোঁ। এইকেইদিন আমি হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত সেইকাৰণে ফাইনেলি আমি এইটো আজি দিলোঁ। কালি গুৱাহাটীত আছিলোঁ, আজি আহিব লগা হ'ল মই বিশেষ কাৰণত, সেইকাৰণে আহিলোঁ। আৰু ইতিমধ্যে সেইখন ফাইল কৰা হৈছে। পৰিয়ালৰ ফালৰ পৰা গোচৰ এটা তৰা হৈছে আজি গুৱাহাটী উলুবাৰী অফিচাৰ ইনচাৰ্জ CID ডিপাৰ্টমেণ্টৰ মই আছোঁ। প্ৰথম গৰিমা আছে, তাৰপিছত ভণ্টি জুবিনৰ ভণ্টি পামী আছে, ডক্টৰ পামী বৰঠাকুৰ, আৰু মই কৰিছোঁ মনোজ বৰঠাকুৰে। নাই, ডিটেইলছটো এতিয়ালৈকে আপোনাক মই ক'ব নোৱাৰোঁ। কেলৈ আজি মই 5টা বজাতে আহিলোঁ যে গুৱাহাটীৰ পৰা, আবেলি সিহঁতি দিছে। মই আহিছোঁ, মোৰ হাততে সেই ফাইনেল কপিটো পৰা নাই। এতিয়া সেইকাৰণে ডিটেইলছটো ক'ব নোৱাৰিম। কিন্তু এটা কথা হ'ল, মেইনলি এণ্টায়াৰ টিমকে কৰাৰ কাৰণে, কুৱেশ্যনিং কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ CID ডিপাৰ্টমেণ্ট। ছিংগাপুৰৰ সেই গোষ্ঠীটো, যিটো গোষ্ঠীয়ে তেওঁলোকক মাতি নিছিলে, সেই গ্ৰুপটোকো আওতালৈ আনিবলৈ কৈছোঁ। আৰু মেইনলি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই প্ৰাইম এটা তেখেতসকলে একিউজড বুলি আমি ভাবিছোঁ। গতিকে ইনভেষ্টিগেশ্যন আমিও অনুভৱ কৰিছিলোঁ। কিন্তু কথাটো হ'ল কি, আমি গোটেই এণ্টায়াৰ ফেমিলিয়ে নহয়, গোটেই এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ গ'ল, যিটোত আমি ঠিক হেৰুৱাই পেলাইছিলোঁ নিজৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল যে আমি থানালৈ যাবলৈ যে আমি কেছ এটা প্ৰথম ফাইল কৰি সেই কথাটো উপলব্ধি কৰি বা কৰি পেলাই দৌৰ মাৰি যোৱাত অকণমান পলম হৈছে। তাৰ কাৰণে আমি একো নাই, সেইটো আমি মেনশ্যন কৰিছোঁ। এতিয়া সেইটো চাৰ্কামষ্টেঞ্চিয়েল যিটো বাধ্য কৰিছে আমাক। কিন্তু আমি ভাবোঁ একো ঠিক আছে, এইটো আমি এটা থ'ৰ' হ'ব বুলি আমি জানো। ডেফিনেটলি আমি অসমৰ গোটেই জনসাধাৰণে জাষ্টিছ পাব লাগিব। এইটোৱে আমি এবছলুটলি আমি বিশ্বাস কৰোঁ যে খুব সোনকালে এইটো এষ্টাব্লিছ হ'ব। মুখ্যমন্ত্ৰীটো অল টাইম তেওঁ এইটোৰ ওপৰত নজৰ ৰাখিছে, আৰু পাৰ্টিকুলাৰলি হি হেজ টেকেন এ লট অফ ষ্টেপছ। আমি চাইছোঁ, আমি খুব মাইনুটলি অবজাৰ্ভ কৰিছোঁ।
আমি ভাল পাইছোঁ মনতে যে তেখেতে ইমান গুৰুত্ব দিছে গোটেই কথাটোতে হ'ল এপিছ'ড ঠিক আছে নহয় নহয় আমাৰ মই কৈছোঁৱে যে কিছু পলম হৈ গৈছে সেইটো কাৰণে আমি মানে এটা ৱেভত আমি উটি যোৱা দি গ'লোঁ এইকেইদিন আমি হেৰুৱাই পেলাইছিলোঁ তাৰপিছত সেইকাৰণে ফাইনেলি আমি এইটো আজি দিলোঁ কালি গুৱাহাটীত আছিলোঁ আজি আহিব লগা হ'ল মই বিশেষ কাৰণত সেইকাৰণে আহিলোঁ আৰু ইতিমধ্যে সেইখন ফাইল কৰা হৈছে